কি খবৰ ভালে আছে নহয় আজি মই গৈ আছো এখন মেলালৈকে আৰু এই মেলাখন হৈ আছে অভয়পুৰীৰ লাল মাটিত এই গণেশ মন্দিৰত যত নেকি গণেশ পূজা চলি আছে আৰু সেই পূজাতে এই মেলাখনো বহিছে হয় আজি মই সেই মেলালৈকে গৈ আছো তেন্তে বলক সেই মেলালৈকে যাওঁ ফাইনেলি মই এই গণেশ মন্দিৰ প্ৰাংগণত প্ৰৱেশ কৰিলোহি বহুদিনৰ পৰা এইখন মেলাত অহাৰ এটা হেঁপাহ আছিল বহুদিনৰ পিছত আজি আহিবলৈ সক্ষম হৈছোঁ আপুনিতো এইখন ঠাইৰে বাসিন্দা হয় ইয়াৰে বাসিন্দা হয় আপুনি এইখন মন্দিৰৰ অলপ ইতিহাসৰ বিষয়ে ক'ব নেকি ক'ব গ'লে বহুত কথা বহুত আমি সৰু থাকোঁতে এইটা জংঘল পাহাৰ আছে বাঘ আছিলে হয় নেকি বাঘ আছিল বাঘে গৰু চাব আনি গৰু মাৰে কিন্তু ইয়াতে নাখায় সেইফালে পানী লৈ যায় সেই ৰাস্তা সিফালে মানুহ ঘৰ আছে যে জংঘল দেখোন খালি জংঘল তাতে নিখায় কিন্তু ইয়াতে নাখায় ইয়াতে মাৰে পাথৰ ওচৰত ঘূমে থাকে বাঘ ডাঙৰ ডাঙৰ গোবৰ হয় মানে এটা সময়ত এইবোৰ ঠাই এটা জংঘলে আছিলে তাৰপিছত মন্দিৰটো আগৰ পৰাই আছিল কিন্তু ইমান ডাঙৰ নাছিলে মন্দিৰ মন্দিৰে নাছিল মন্দিৰ নাছিল ন একেবাৰে মন্দিৰ নাছিল হঠাৎ কৰি এটা মানুহ নগাঁৱৰ মানুহ ৰাজবংশী মানুহ তাৰ পৰিয়ালটো মাৰা যায় এটা সন্তান জন্ম হৈ মাকটো মাৰা যায় যোৱাৰ পিছতে তাৰ মনত কিবা হেৰি কৰি বিৰাগ কৰি আহি একো থাকে জংঘলৰ মাজত এটা পাথৰ তলত থাকে নাই খোৱা নাই যোৱা এনে সুখী থাকে থাকে আমাৰ ওচৰৰ এটা মানুহ আপু মানুহ তাই কিয় কৰি গম পায় তাই আহি খালি দেই সিজা দি খাবা দেই আৰু তেল বন্তি খৰচ দেই এইভাবে লাহে লাহে কৰি মানুহ আহিব জাৰা জানি হ'ল আহে মানুহ কৰি ফল পায় ধন্যবাদ এইখিনি জাগ্ৰত হৈ গ'ল বস্তুটা জানা জানি হৈ গ'ল তাৰপিছতে একজন মানুহ সাধাৰণ মানুহ তাই এটা সৰু কৰি এটা ঘৰ বান্ধি দিছিল খেলি ঘৰ সৰু ঘৰ এটা বান্ধি দিছিল থাকিবৰ কাৰণে এতিয়া সেই ঘৰটোত আছিল কাৰণে পিছতে আৰু কমিটি এখন ডাঙৰ ঘৰ সেইটো ভাঙি দি আৰু এটা টিনৰ ঘৰ বান্ধি দিয়ে টিনৰ ঘৰ বান্ধি সেইটো মালিক হৈছে অভাৱী থাকে বিয়াবাৰী মানুহ অভাৱী দোকান আছে কমিছা মহাজনৰ নাম সেই তেওঁ সেইটো বান্ধি দিছিলে লাহে 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 কৰি মানুহ যায় যি মানুহ কৰে সেইটো ফল পায় জাগ্ৰত হৈ যায় আপোনাৰ বয়স বৰ্তমান কিমান 92 92 আমি যে ইমান বয়সলৈকে থাকিব পাৰিম নে নাই ক'ব নোৱাৰিম যি হওক যি হওক আপোনাৰ লগত কথা পাতি ভাল লাগিছে ইমান বয়সলৈকে জীয়াই থকা মানুহ খুব কমেই আছে বৰ্তমানলৈকে আপুনি যে আছে আপোনাৰ আৰু দীৰ্ঘায়ু হওক সেইটো কামনা কৰি মই আগবাঢ়িলোঁ আজিৰ কাৰণে ঠিক আছে কেনেকুৱা লাগিছে সেই ককাদেউতাৰ লগত কথা পাতি অলপ মোক কমেণ্টত নিশ্চয় জনাব মোৰ পিছফালে এইটো এই গণেশ মন্দিৰটো হ'ল মূল মন্দিৰ আৰু ইয়াৰ কাষতে বৰ্তমান এই মেলা চলি আছে এতিয়া মই চেষ্টা কৰিম এই মেলাখনলৈকে যোৱা আৰু সেই মেলাখনত গৈ তাতে কি কি ধৰণৰ মেলা বহিছে দোকান পোহাৰ বহিছে সেইবোৰ চোৱাৰ চেষ্টা কৰিম তেন্তে বলক আগবাঢ়ো আৰু সেই মেলাখনলৈ যাওঁ
Oh God, ইমান দোকান आगे की ओर बढ़ने वाली ঘৰৰ কি সামগ্ৰী লাগে সকলো ধৰণৰ সামগ্ৰী ইয়াতে পাব प्लास्टिक का सामान लीजिए সন্ধিয়াৰ পিছতহে ইয়াতে ভিড় বেছি হয় ঘুরে দাঁড়িয়ে কি চিন্তা করছেন আপনি আরে বাপৰে ইমান ধুনীয়া ধুনীয়া কুকুৰৰ পোৱালি কেইটা কেনেকে বহুত পুৱাই আছে যে। আজিকালি বহু ল'ৰা ছোৱালীয়ে খাৰাতাল কি বস্তু চিনি নাপায় আজি মই ইয়াতে গণেশ মন্দিৰত আহি হঠাৎ খাৰাতাল দেখিবলৈ পালোঁ আজিকালি বহু ল'ৰা ছোৱালী কিন্তু খাৰাতাল কি বস্তু নাজানে ইয়াতে আহি মই খাৰাতাল দেখিবলৈ পালোঁ আৰু ময়ো আপোনালোকৰ কিছু দেখুৱাই লওঁ চাওক খাৰাতাল কি বস্তু এইটো এটা সময়ত খুব প্ৰসিদ্ধ আছিল আজিকালি খুব কমেই দেখিবলৈ পায় চাওক কেনেকুৱা লাগিলে খাৰাতাল মোক কমেণ্টত নিশ্চয় জনাব আজিৰ কাৰণে আৰু ইয়াত বেছি সময় ৰৈ নাথাকোঁ আগবাঢ়ি যাওঁ তেন্তে এই গণেশ মেলা কেনেকুৱা লাগিল মোক কমেণ্টত নিশ্চয় জনাব আজিলৈ আৰু ইমানত সমাপ্ত কৰোঁ ধন্যবাদ